নমস্কাৰ ৰাইজ, আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আহি আছোঁ এতিয়া পুখুৰী এটা সিঁচি আছে, ডাঙৰ পুখুৰী, তাকে চাবলৈ আহিছোঁ। পুখুৰীটো চাই কি মাছ ওলাব চাম। 50 টকা হৈছে, গৈ থাকোঁ পুখুৰীটোলৈ। ইয়াত দীঘল বহুত বহাইছে এইটো, পানী গৈ আছে। পুখুৰী 50 টকা হৈছে। এইটো পথাৰৰ মাজত সিঁচা হৈছে। ইয়াত ডাঙৰ পুখুৰী, এনেকৈ 50 টকা হৈছে। কি মাছ ওলাইছে জানো, চাব লাগিব। ইমান ডাঙৰ পুখুৰীটো দেখিছে? এইবিলাক মানুহে খনা পুখুৰী নহয়, জেচিবিয়ে খনা পুখুৰী হয়। ইয়াত এটা লগাইছে, ক'ৰবাত এটা লগাইছে, চব ইমান ডাঙৰ পুখুৰী। একবাৰ গোটেই পুখুৰীটো দেখাই দিছোঁ চব। ৰেলৱে ষ্টেচনৰ বেক চাইডে এই পুখুৰীটো আছে, বিৰাট ডাঙৰ পুখুৰী। মানিপুৰ ষ্টেচনৰ বেক চাইডে এই পুখুৰীটো আছে, চাব পাৰিব। মাছ পাইছেনে? পাইছে? সৰু মাছ, সৰু মাছ। এইবিলাকে দাদা এই বাটকৰি আছে, বাটকৰি আৰু বৰালি চলি নাই? বৰালি নাই। এইকেইটা কি হয়? এই বৰালি এনেকুৱা বৰালি আছে, এনেকুৱা সৰু সৰু। দিব দি দে, 200 টকা কৰি দিয়ে, নহ'লে 150 টকা ৰাউণ্ড দিলে বেয়া হ'ব। কেনেকৈ দিছে মাছবিলাক? হ'ব বাইদেউ, আপোনাৰ 200 টকা কৰি দিছোঁ। সেইটো কাৰণে আধা কেজি আপোনাৰ 175 টকা হয় নাই? 100 গ্ৰাম দি দিছোঁ, 100 গ্ৰাম আপোনাৰ 215 টকা হয়। এইটো আপোনাক গিফ্ট দি লৈ লওক। হৈ গ'ল, 200 টকা কৰি দিছে, বেছি আছে। কেনেকৈ দিছে মাছবিলাক? এইবোৰ 400 টকা কেজি। কি মাছ এইটো? ইয়াতকৈ সৰু আছে, 200 টকা কেজি আছে। মুঠি এটা 400। এই 16 দিনমান লাগিলে নি পুখুৰীটো? 16 দিনমান লাগি যায় আজিলৈ? 20 দিন নালাগে? এটা কেম্প কৰি থাকিছে আজি 16 দিনৰ পৰা, দেখিছে আপোনালোকে। ইয়াত মাছ খোৱা হৈছে। আহিব মাছ কিনিবলৈ, বেছি দাম নহয় ন দাদা মাছবিলাক? 400, 500, 300। অঁ সেনেকৈ দিছে ন? ওচৰতে আছে, পানীপুৰ ষ্টেচনৰ ওচৰতে বেক চাইডে আহিব। এয়া চক, দেখি ভাল লাগিছে। এই চক মাছবিলাক চক। এইবিলাকৰ কেনেকৈ কেজি দিছে দাদা? এই সৰুবিলাক
ভাঙোন মাছ আৰু হেৰি পুঠি আছে ন? এইবিলাক সৰুবিলাক 300 টকা। এইবোৰ 200 টকা কেজি। 200 টকা, এইবিলাক 300 টকা। এইবোৰ 350 টকা কেজি। 350 টকা। 400 কৰিলে এই বাইদেউ আপুনি এই দিয়কচোন এই দিয়ক। ডাঙৰটো কি হ'ল নেকি? এইটো খাল হয়, খাল। হাল হয়। চব ৰ'ব লাহে অবৈ নকৰিব। চেনি দেখিছে মাছ আহিব কিনিবলৈ 200 টকা, 250 টকা, 300 টকা সেনেকৈ দি আছে ন? 400, 300, 250, 200 সেনেকৈ দি আছে। আহিব চাবলৈ খাবলৈ ভাল পাব, তাজা মাছ ন? এড্ৰেছটো দি দিছোঁ, বাণীপুৰ ষ্টেচনৰ বেক চাইডে হ'ব এড্ৰেছটো। এই আছ ইমান ধুনীয়া লাগিছে যাম মাছ চব। আৰু দাঙি দিওঁ ভিডিঅ' কৰি আছোঁ কি মাছ? এই আছ ইমান ধুনীয়া মাছ। আহিব ৰাইজ, ধুনীয়া ধুনীয়া মাছ, একদম জিন্দা মাছ, লোকেল মাছ। এতিয়া গৈ আছোঁ এইটো কাৰণে নামি আহিলোঁ। ইয়াত ডাঙৰ দেখিছে বৰ নামি আহিলোঁ। ইয়াত হৈ থকা হৈছে তাতে গৈ আছোঁ চাবলৈ। ওপৰত এটা বেছি চলি আছে, বেছি চলি আছে, এইখিনি পাই কিনে পানী দি আছে। বোলে ৰাইজে বজি আছে ডাঙৰ বজি আছে। মাছখিনি ভালো হ'ব খাই কিনে। আহিব ৰেলৱে ষ্টেচনৰ বেক চাইডে, কোম্পানীপুৰ ষ্টেচনৰ বেক চাইডে আহি তাতে কৰিলোঁ। আহিব তোমালোকে বহুত দিনৰ পৰা আহি আছে। ধৰা হৈ গ'ল, সেইটো ধৰা হৈ গ'ল, সেইটো ধৰিব এতিয়া।
মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু মৰম দিব অকণমান, যাতে আৰু নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ। আপোনালোকে অকল চালে নহ'ব, ছাবস্ক্ৰাইবো কৰি দিব লাগিব। ছাবস্ক্ৰাইব কৰিলে মোৰ মনটো ভাল লাগিব আৰু আগলৈ ভাল ভাল ভিডিঅ' দি থাকিব পাৰিম। আপোনালোকে ভিডিঅ'বিলাক চাব কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব আপোনালোকে। ছাবস্ক্ৰাইব কৰিলেহে মই আগলৈ ভাল ভাল ভিডিঅ' দিব আপোনালোকে আগতীয়াকৈ ভিডিঅ'বিলাক পাই থাকিব। সেইকাৰণে চাব ভিডিঅ'বিলাক আৰু ছাবস্ক্ৰাইবো কৰি দিব। মই ভাল পাম ছাবস্ক্ৰাইব কৰি দিলে মানে। চাই থাকিব মোৰ ভিডিঅ' মিণ্টু দত্ত ব্লগ। ভাল ভাল ভিডিঅ' দি থাকিম, চাই থাকিব। বাই বাই।